মন্ত্ৰী হৈ থকাটো ডাঙৰ কথা নহয়। জাতিয়ে যদি সংকটত ভুগিব, জাতিয়ে যেতিয়া নাথাকিব, জাতি যেতিয়া ভাষিক সংখ্যালঘুত পৰিণত হ'ব, তেতিয়া আৰু দলৰ অস্তিত্ব কি দেব? কাক লৈ আমি ৰাজনীতি কৰিম? এই ক্ষেত্ৰত আপোচ কৰাৰ প্ৰশ্ন আহিব নোৱাৰে। এয়া ব্লেকমেইলিং অথবা আত্মসমৰ্পণ নহয়। জাতিৰ সংকট কালত এয়া আমাৰ কৰণীয়। জাতিয়ে যদি বাচি নাথাকে তেনেহ'লে আমি কাক লৈ ৰাজনীতি কৰিম? নাগৰিক সভাত এই মন্তব্য অগপ নেতৃত্বৰ। জাতিয়ে যেতিয়া নাথাকিব, জাতি যেতিয়া ভাষিক সংখ্যালঘুত পৰিণত হ'ব, তেতিয়া আৰু দলৰ অস্তিত্ব কি দেব? কাক লৈ আমি ৰাজনীতি কৰিম? ব্লেকমেইলিঙৰ প্ৰশ্ন নহয়। সেই কথাখিনি ৰাইজে বুজি পাব। সেই কথাটো মই ক'বলগীয়া নাই। এফালে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক বৈঠক, আনফালে যোৰহাটত অসম গণ পৰিষদৰ নাগৰিক সভা। যিটো কাম সেই সময়ত কৰিব লাগিছিল কৰিব পৰা নহ'ল, আৰু আজি এইখন দিনত আমি উপনীত হৈছোঁ অসম গণ পৰিষদে সেই কামটো কৰি দেখুৱাওক, অসমৰ ৰাইজক আস্থা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত চেষ্টা চলাওক। ধন্যবাদ। নাগৰিক সভাৰ অন্তত অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ হুংকাৰ, অসম চুক্তিক উলংঘা কৰা কাৰ্য কোনো কাৰণতেই মানি লোৱা নহ'ব। কাৰণ ধৰ্মৰ ভিত্তিত জাতিক ভাগ কৰা বিধেয়ক গ্ৰহণযোগ্য হ'বই নোৱাৰে। কাৰণ এই বিধেয়কে ধৰ্ম নিৰপেক্ষ দেশ ভাৰত তথা ঐক্য সংহতি থকা অসমত সোধাব প্ৰচণ্ড মাধমাৰ। অসম গণ পৰিষদ দলে অসম চুক্তি উলংঘা কৰা কাৰ্য কেতিয়াও মানি ল'ব নোৱাৰে। আৰু অসম চুক্তিত এই কথা স্পষ্টভাৱে উল্লেখ আছে যে 1971 চনৰ 25 মাৰ্চৰ আগত যি অনুপ্ৰৱেশকাৰী আহিছিল, আমি চুক্তিমতে মানি ল'বলৈ তেওঁলোকক ভাৰতীয় সংবিধানে পোৱা সকলো সা সুবিধা দিবলৈ আমি সাজু আছোঁ। ধৰ্মৰ ভিত্তিত ভাগ ভৰা কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু ই হ'ব এখন ধৰ্ম নিৰপেক্ষ দেশত আৰু এখন ঐক্য সংহতি থকা ৰাজ্যত এটা প্ৰচণ্ড মাধমাৰ। আনহাতে মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ মন্তব্য, অসমীয়াক ভাষিক সংখ্যালঘুত পৰিণত কৰিব খোজা এই বিধেয়কক কোনো কাৰণতেই মানি নলয় অসম গণ পৰিষদে। জাতিৰ প্ৰশ্নত কাৰো লগতে কোনো কাৰণতে অসম গণ পৰিষদে আপোচ নকৰে বুলি পুনৰবাৰ হুংকাৰ দিলে অগপই। মন্ত্ৰী হৈ থকাটো ডাঙৰ কথা নহয়। জাতিয়ে যদি সংকটত ভুগিব, জাতিয়ে যেতিয়া নাথাকিব, জাতি যেতিয়া ভাষিক সংখ্যালঘুত পৰিণত হ'ব, তেতিয়া আৰু দলৰ অস্তিত্ব কি দেব? কাক লৈ আমি ৰাজনীতি কৰিম? এই ক্ষেত্ৰত আপোচ কৰাৰ প্ৰশ্ন আহিব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অসমবাসীৰ মতামত লৈহে অসম গণ পৰিষদ আগবাঢ়িব বুলি মন্তব্য কৰি অগপ সভাপতিগৰাকীৰ পুনৰবাৰ আহ্বান, অসমবাসীৰ আৱেগ অনুভূতিক গুৰুত্ব দিয়া উচিত কেন্দ্ৰীয় চৰকাৰে। ৰাইজৰ মতামতক লৈ, ৰাইজক লগত লৈ আমি আগবাঢ়িম। আমি স্পষ্টভাৱে কৈছোঁ যে জাতীয় প্ৰশ্নত অসম গণ পৰিষদ দলে অন্তত মই সভাপতি থকা অৱস্থাত কেতিয়াও আপোচ কৰাৰ প্ৰশ্ন নাহে। আমি আত্মসমৰ্পণ কৰাৰ কথা নাহে। গতিকে এই কথাটো স্পষ্ট হয়। কেমেৰা পাৰ্চন গণেশ মণ্ডলৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।